আজিৰ পৰাই আবেদন কৰিব পাৰিব আৰু মূল কথা আমি যিহেতু সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে গম পায় বিধানসভাত যিটো সংশোধন হ'ল 7 বছৰ আৰু 5 বছৰ যোৱা কালিলৈকে আমাৰ কণ্ডিশ্যনটো আছিল 10 বছৰ এতিয়া আমি 7 বছৰ আৰু 5 বছৰটো ইয়াত যোগ কৰি দিয়া হ'ল গতিকে এতিয়া যাৰ 7 বছৰ হৈছে তেওঁলোকে আবেদন কৰিব পাৰিব আগতে তেওঁলোকে আবেদন কৰিব পৰা নাছিল আৰু মহিলাৰ ক্ষেত্ৰত যাৰ 5 বছৰ সম্পূৰ্ণ হৈছে বহি জিলাত তেওঁলোকে আবেদন কৰিব পাৰিব আৰু মিউচুৱেলটো যিসকল নতুন কেণ্ডিডেট যোৱা বছৰ যিসকলে মিউচুৱেল লাভ কৰিছে তেওঁলোকে আকৌ মিউচুৱেল আবেদন কৰিব নোৱাৰে অন্ততঃ তেওঁলোকে 2 বছৰ য'ত ইতিমধ্যে তেওঁলোকে ট্ৰান্সফাৰ হৈ আহিল তাত তেওঁলোকে 2টা বছৰ সেৱা আগবঢ়াব লাগিব তাৰ পাছত তেওঁলোকে মিউচুৱেল আবেদন কৰিব পাৰিব আপুনি আগতে এটা কথা উল্লেখ কৰিছিল যে সুগম আৰু দুৰ্গম এটা পলিচি বা এটা কৰাৰ কথা কৈছিল এইটো এতিয়াও আমাৰ মেপিংটো হৈ আছে যে আমি প্ৰথমতে এনেকুৱা চাইছিলোঁ যে অসমৰ কিছু জিলাত বেছি দুৰ্গম অঞ্চল আছে কিন্তু এতিয়া দেখা গৈছে যে কামৰূপ মেট্ৰ'টো দুৰ্গম জিলা আছে কামৰূপ মেট্ৰ'ৰ ডিমৰীয়া অঞ্চলত ইয়াতে বহুতখিনি পাহাৰীয়া অঞ্চল আছে গতিকে দুৰ্গম অঞ্চল আছে গতিকে সুগম দুৰ্গমটো কেৱল মাজুলী বা ধুবুৰী বা চাউথ চালমৰাত আছে এইটো নহয় দুৰ্গম অঞ্চল প্ৰত্যেকখন জিলাতে আছে আৰু ইয়াৰ এটা মেপিং হৈ আছে আৰু এই মেপিংটো আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে আৰু এই মেপিংটো সম্পূৰ্ণ হোৱাৰ পাছত আমি এইটো চৰকাৰত আমি কেবিনেটত প্লেচ কৰিম কৰাৰ পাছত আমি ইয়াৰ এটা পলিচি আমি নিৰ্ধাৰণ কৰিবৰ কাৰণে পলিচি এটা ইতিমধ্যে প্ৰস্তাৱ কৰা হৈছে যে সকলোৱে দুৰ্গম অঞ্চলত মিনিমাম এটা পিৰিয়ড তেওঁলোকে সেৱা আগবঢ়াব লাগিব সেই নীতিটো মই ভাবোঁ যে পৰৱৰ্তী চৰকাৰখনে নীতিটো গ্ৰহণ কৰিব বৰ্তমান এই যিটো 42,000 যিটো সম্পন্ন হোৱা বুলি আপুনি উল্লেখ কৰিলে এইটো কেতিয়াৰ পৰা আৰু যিমান এপ্লিকেশ্যন হৈছে তাত কিবা বাদ পৰি গৈছে কিমান মানে এপ্লিকেশ্যন আহিছে কিমান এপ্লিকেশ্যন আহিছিলে প্ৰথম বছৰ যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া আমি কোনো ৰেষ্ট্ৰিক্টিভ উইণ্ড' ৰখা নাছিলোঁ গতিকে কোনোবাই এবছৰ হৈছে তেওঁ আবেদন কৰিছিলে গতিকে সংখ্যাটো বেছি আছিল পিছত আমি তাত ৰেষ্ট্ৰিকশ্যনবিলাক লগালোঁ যে সকলোৱে আবেদন কৰিব নোৱাৰে অনলি ইলিজিবল কেণ্ডিডেটেহে আবেদন কৰিব পাৰিব এই 42,000 যিটো এইটো যোৱা যদিও চৰকাৰখন আমাৰ প্ৰায় 5 বছৰ কিন্তু আমি দ্বিতীয় বছৰটোতহে এই টিচাৰ ট্ৰেন্সফাৰ পৰ্টেলটো আমি আনিবলৈ সক্ষম হৈছিলোঁ গতিকে প্ৰেক্টিকেলি যোৱা 3টা বছৰত আমি 42,813 গৰাকী শিক্ষকৰ বদলীকৰণ সম্পন্ন কৰিবলৈ সক্ষম হৈছোঁ এওঁলোকৰ বদলীকৰণ কাৰ্যকৰী হ'ব গৰম বন্ধৰ সময়ত তাৰ আগত মানে এটা প্ৰক্ৰিয়া থাকে কাৰণ আমি তেওঁলোকে ফিল আপ কৰাৰ পাছত আমি ডিষ্ট্ৰিক্টত ডেটাখিনি ভেৰিফাই কৰিব লগা হয় ব্লকত ডেটাখিনি ভেৰিফাই কৰিব লগা হয় অন্য কিছুমান চৰ্তও ইয়াত আনুষংগিক আছে যেনে ছাবজেক্ট টিচাৰৰ ক্ষেত্ৰত ছিংগুল টিচাৰ যদি হয় তেওঁৰ বদলি হ'ব নোৱাৰে ছিংগুল টিচাৰ স্কুলৰ পৰা বদলি হ'ব নোৱাৰে গতিকে ছিংগুল টিচাৰ শিক্ষক এজনে যদি বদলীকৰণ আবেদন কৰে তাত আমি ৰিপ্লেচমেণ্ট দিব লাগিব মেথছৰ এজনেই টিচাৰ আছে তেওঁ বদলীকৰণ ছিংগুল ট্ৰান্সফাৰ বিচাৰিছে তেওঁৰ ৰিপ্লেচমেণ্ট যদি ডিপাৰ্টমেণ্টে দিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ বদলীকৰণটো এপ্ৰুভ নহয় এতেকে ইয়াত এটা আমাক সময়ৰ ভেৰিফিকেশ্যনৰ সময়ৰ প্ৰয়োজন হয় আৰু সেইকাৰণে গৰম বন্ধৰ সময়ত এই অৰ্ডাৰবিলাক নেক্সট অৰ্ডাৰবিলাক গৰম বন্ধৰ সময়তে ওলাব আগতে ওলাব আমি দুবাৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁ আমি পূজাৰ বন্ধৰ সময়তো এটা অৰ্ডাৰ উলিয়াবলৈ চেষ্টা কৰোঁ এতিয়া আমি মুকলি কৰি দিছোঁ আজিয়ে কোনো তাৰিখ আমি নিৰ্দিষ্ট কৰি দিয়া নাই কাৰণ এনেকুৱাও হয় যে আৰু এটা নিযুক্তি হ'বলৈ গৈ আছে এইবাৰ যিসকলে নতুনকৈ নিযুক্তি তেওঁলোকে লাভ কৰিলে আমাৰ যিটো ফৰ্মুলা বনাইছিলোঁ হোম ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট সেইটোৰ ভিত্তিত আৰু আমাৰ PTR মেইনটেইন কৰা ভেকেঞ্চিবিলাক ফিল আপ কৰা আমাৰ নতুন নিযুক্তি পোৱা শিক্ষকসকলেও মিউচুৱেল ট্ৰেন্সফাৰ আবেদন কৰিব পাৰিব কাৰণ তেওঁলোকে নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলে ছিংগুল ট্ৰেন্সফাৰ আবেদন কৰিব নোৱাৰে কিন্তু তেওঁলোকে মিউচুৱেল ট্ৰেন্সফাৰ আবেদন কৰিব পাৰিব নহয় তেওঁলোক ডিপ্ৰাইভ নহয় তেওঁলোকে আবেদন কৰিব পাৰিব কিন্তু তেওঁলোকে ডিপাৰ্টমেণ্টে চাব
ডিপাৰ্টমেণ্ট বা সঞ্চালকালয়ে চাব যে তেখেত ইলিজিবল, কিন্তু তেখেতৰ ৰিপ্লেচমেণ্ট দিব পৰা হয় নহয়। উদাহৰণস্বৰূপে যোৱা সময়খিনিত আমি চাউথ চালমাৰা, মানকাছাৰ, ধুবুৰীৰ বহুত ট্ৰেন্সফাৰ আমি অনুমোদন কৰিলোঁ, এপ্ৰুভ, ট্ৰান্সফাৰ ইজ এপ্ৰুভ, কিন্তু ৰিলিজ অৰ্ডাৰ আমি বন্ধ কৰিছিলোঁ। কৈছোঁ যে ইয়াৰ ৰিপ্লেচমেণ্ট দিব পাৰিলেহে আমি তেওঁলোকক ৰিলিজ কৰিম। এতেকে পৰৱৰ্তী নিযুক্তিলৈকে এবছৰ ধৰিও কিছুমানে অপেক্ষা কৰিছে ৰিলিজৰ কাৰণে। ট্ৰেন্সফাৰটো এপ্ৰুভ হৈছে, কিন্তু ৰিলিজ অৰ্ডাৰ পোৱাৰ কাৰণে তেওঁলোকে অপেক্ষা কৰিব লগা হৈছে। আৰু এইবাৰ এনেকৈ অপেক্ষাত যিসকলক ৰাখি থোৱা হৈছিল সকলো শিক্ষকক ৰিলিজ কৰি দিয়া হৈছে, কাৰণ আমি নতুন নিযুক্তি পোৱা শিক্ষকক তাত আমি ৰিপ্লেচমেণ্ট দি পেলাই এওঁলোকক আমি ৰিলিজ কৰি দিছোঁ। 4,500 এওঁলোকৰ ইলেকশ্যনৰ আগতে আমি কৰাৰ চেষ্টা কৰি আছোঁ, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰায় শেষ পৰ্যায়ত আছে। মই দুটা কথা কৈ দিওঁ, আমি ষ্ট্ৰিক্টলি আছাম পাব্লিক প্ৰকিউৰমেণ্ট এক্ট ফ'ল' কৰোঁ। 2 নম্বৰ, আমি জেম মেনুৱেল ফ'ল' কৰোঁ। ক'ৰবাত যদি আমি জেম মেনুৱেল ভায়'লেশ্যন হৈছে, আছাম পাব্লিক প্ৰকিউৰমেণ্ট এক্ট ভায়'লেশ্যন হৈছে, সেইটো আমাক আঙুলিয়াই দিলেই হ'ল। আৰু যিখন বিডৰ কথা মই এতিয়া আলোচনা এইকাৰণেই নকৰিম, অলৰেডি MD য়ে ক'লে যে এই বিডখন কেঞ্চেল হৈছে। এই বিডখন কেঞ্চেল কৰিলে, গতিকে নতুন বিড যদি দিয়ে, তাত যদি আছাম পাব্লিক প্ৰকিউৰমেণ্ট এক্টৰ কোনো ক্লজৰ ভায়'লেশ্যন আপোনালোকে দেখা পায় বা জেম মেনুৱেলৰ ভায়'লেশ্যন দেখা পায়, জেম মেনুৱেলৰ ভায়'লেশ্যনটো হ'লেতো জেমে একচেপ্টেই নকৰে। জেমত আমি জেমৰ মেনুৱেল ভায়'লেট কৰি আমি বিড কৰিবই নোৱাৰোঁ। গতিকে তেনেকুৱা কিবা থাকিলে আপোনালোকে আঙুলিয়াই দিব। কেঞ্চেল বিড এখনৰ ওপৰত আৰু কি আলোচনা কৰিম, বেলেগ কিবা আছে। আদৰণি জনাইছোঁ। মই সবিশেষ ক'ব নোৱাৰিম, কিন্তু BTCয়ে এখন প্ৰাদেশিকৰণৰ বিল অনাৰ কথা আমিও ছাজেষ্ট কৰিছিলোঁ, তেওঁলোকেও আমাক কৈছিলে, আৰু সাংবিধানিক ক্ষমতা অনুযায়ী BTCৰ পৰিষদ তেওঁলোকে প্ৰাদেশিকৰণ কৰা বা LP তেওঁলোকৰ শিক্ষা বিভাগ আপ টু হায়াৰ এডুকেশ্যনলৈকে এইটো তেওঁলোকৰ ছাবজেক্ট, গতিকে তেওঁলোকে কৰিব পাৰে। যদি প্ৰাদেশিকৰণৰ বিল তেওঁলোকে আনিছে BTCৰ শান্তি চুক্তিৰ 6.3 দফা কাৰ্যকৰী কৰাৰ কাৰণে, মই আদৰণি জনাইছোঁ। প্ৰাধিকৰণৰ বিলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগিতা BTC প্ৰশাসনে লাভ কৰিব। সকলোকে আৰম্ভ কৰোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। বিদ্যালয় শিক্ষা বিভাগত যিহেতু আমাৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বিশাল, মই বিধানসভাত উল্লেখ কৰিছিলোঁ যে শিক্ষাৰ ক্ষেত্ৰত এখন আগবঢ়া ৰাজ্য কেৰালা সততে বহুতে উদাহৰণ দিয়ে, কিন্তু কেৰালাত চৰকাৰী বিদ্যালয়ৰ সংখ্যা 30%, বেচৰকাৰী বিদ্যালয়ৰ সংখ্যাই বেছি, প্ৰায় 70%। আমাৰ ইয়াত ওলোটা, আমাৰ ইয়াত আমি চৰকাৰী বিদ্যালয়ৰ সংখ্যা আমাৰ ইয়াত প্ৰায় 70%ৰ ওপৰত। আমি 50 লাখ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিব লাগে, আৰু তাৰ কাৰণে 2 লাখতকৈ অধিক সংখ্যক শিক্ষক নিয়োজিত হয়। আৰু শিক্ষকসকল তেওঁলোকে বহুতো অসমৰ জিলা আছে যিবিলাক দূৰৱৰ্তী জিলা, আৰু জিলাসমূহৰ ভিতৰতো কিছুমান অঞ্চল আছে যিবিলাক অতি দুৰ্গম অঞ্চল। তো পাহাৰ পৰ্বত চৰ চাপৰি আদি কৰি বিভিন্ন অঞ্চলত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সেৱা আগবঢ়ায়, আৰু তেওঁলোকে বদলীকৰণ বিচাৰে। কিন্তু শিক্ষকৰ যিটো চাকৰিৰ আমাৰ কেডাৰ, সেইটো অসম পুলিচ বা অসম চৰকাৰৰ অন্যান্য চাকৰিৰ নিচিনা গোটেই ৰাজ্যভিত্তিক কেডাৰ নহয়, সি জিলাভিত্তিক কেডাৰ। গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ শিক্ষক এজনে ট্ৰেন্সফাৰ বিচাৰিলেও পূৰ্বে তেওঁক ট্ৰেন্সফাৰ দিব পৰাৰ ব্যৱস্থা নাছিল। 2017 চনত BJP নেতৃত্বাধীন চৰকাৰৰ সময়তে এখন আইন হয়, যিখন আইনে কেইটামান চৰ্ত দিয়ে যে আন্তঃজিলা বদলীকৰণ সম্ভৱ নিৰ্দিষ্ট কিছুমান চৰ্ত সাপেক্ষে। চৰ্তসমূহ আছিল যে এগৰাকী শিক্ষকৰ বহিৰ্জিলাত 10 বছৰ তেওঁৰ কাৰ্য সম্পূৰ্ণ হ'ব লাগিব, তেতিয়া তেওঁ আবেদন কৰিব পাৰে। যিসকল দিব্যাংগ ব্যক্তি তেওঁলোকৰ 2 বছৰ সম্পূৰ্ণ হ'ব লাগিব।
তৃতীয় এটা আছিল যে বদলীকৰণটোত অনুমোদন জনোৱাৰ ক্ষেত্ৰত PTR পিউপিল টিচাৰ ৰেচিঅ' সেইটো মেইনটেইন কৰিব লাগিব, তাক উলংঘা কৰি বদলীকৰণ কৰিব পৰা নাযায়। যোৱা বিধানসভা অধিৱেশনত শিক্ষক শিক্ষয়িত্ৰীসকলৰ বহুতো আবেদনৰ ভিত্তিত এই 2017 চনৰ শিক্ষক বদলীকৰণ যি আইন আছিল, সেই আইনৰ সংশোধন কৰি কোৱা হয় যে মহিলা শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত যদি 5 বছৰ বহিৰ্জিলাত তেওঁ চাকৰি সম্পূৰ্ণ কৰিছে, তেনেহ'লে তেওঁ আবেদন কৰাৰ কাৰণে, বদলিৰ আবেদন কৰাৰ কাৰণে যোগ্য বিবেচিত হ'ব। পুৰুষ শিক্ষকৰ কাৰণে যদি 7 বছৰ সম্পূৰ্ণ কৰিছে, তেওঁ যোগ্য বিবেচিত হ'ব। অৰ্থাৎ পূৰ্বৰ যিটো 10 বছৰৰ সীমা আছিল, সেইটো হ্ৰাস কৰি পুৰুষৰ ক্ষেত্ৰত 7 বছৰ কৰা যায়, মহিলাৰ ক্ষেত্ৰত 5 বছৰ কৰা যায়। দিব্যাংগৰ ক্ষেত্ৰত পূৰ্বৰ যি 2 বছৰ আছিল কাৰ্যকাল, সেইটোৱে বাহাল থাকে। আৰু এই আইনখন সংশোধন হোৱাৰ পাছত আজি এসপ্তাহ আগত আমি ইয়াৰ গেজেট নটিফিকেশ্যন হৈছে মহামান্য ৰাজ্যপালৰ অনুমোদন পোৱাৰ পাছত, আৰু এতিয়া আমি সেইকাৰণে এই সংশোধিত আইনৰ ভিত্তিত আমি টিচাৰ ট্ৰেন্সফাৰ পৰ্টেলটো মুকলি কৰিব বিচাৰিছোঁ। আমি বিদ্যালয় শিক্ষা বিভাগত ফিজিকেল ফাইলত টিচাৰ ট্ৰেন্সফাৰৰ আবেদনৰ প্ৰক্ৰিয়াটো বন্ধ কৰি সম্পূৰ্ণৰূপে এটা ডিজিটেল ব্যৱস্থা আমি গঢ়ি তুলিছিলোঁ, যিটো TTMS বুলি কওঁ। এই টিচাৰ ট্ৰেন্সফাৰৰ যিটো অনলাইন প্লেটফৰ্ম, এই প্লেটফৰ্মৰ জৰিয়তে অতি সফলতাৰে আমি 42,000 শিক্ষকৰ বদলীকৰণ ইতিমধ্যে কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু 42,000 শিক্ষক মানে এইটো মোটামুটি 21% অফ টোটেল টিচাৰ্ছ। 21% শিক্ষকক আমি বদলীকৰণ কৰি দিবলৈ আমি সক্ষম হৈছোঁ। আৰু এতিয়া পুনৰ নতুন যি চৰ্ত আহিল সংশোধিত আইনৰ ভিত্তিত, অৰ্থাৎ 7 বছৰ আৰু 5 বছৰ, ইয়াৰ ভিত্তিত আমি যাতে শিক্ষক শিক্ষয়িত্ৰীসকলে আবেদন কৰিব পাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। তাৰোপৰি আমাৰ এটা নিৰ্দেশ আছিল যে শিক্ষক বদলীকৰণৰ প্ৰক্ৰিয়াটো গোটেই বছৰ ধৰি আমি চলি নাথাকে। আমি বন্ধৰ দিনসমূহতহে শিক্ষকৰ বদলীকৰণৰ আমি আদেশবিলাক দিওঁ, যাতে বন্ধৰ সময়ছোৱাত শিক্ষকসকলে তেওঁলোকৰ স্থান পৰিৱৰ্তন কৰিব পাৰে। ইয়াৰ কাৰণে অতি উপযুক্ত বুলি বিবেচনা কৰা হয় গৰম বন্ধৰ দিনকেইটা। তাৰোপৰি আমি দুৰ্গা পূজাৰ দীঘলীয়া বন্ধ যেতিয়া থাকে, তেতিয়াও আমি বদলীকৰণৰ আদেশসমূহ মুকলি কৰি দিওঁ। আৰু আজি মই বিদ্যালয় শিক্ষা বিভাগক, সমগ্ৰ শিক্ষাক মই ধন্যবাদ জনাইছোঁ যে সংশোধিত আইনৰ ভিত্তিত তেওঁলোকে টিচাৰ ট্ৰেন্সফাৰ যিটো পৰ্টেল আছিলে, এই পৰ্টেলটো ৰিডিজাইন কৰিলে আৰু ইয়াৰ এলগৰিদমটো সলনি কৰিলে। আৰু সলনি কৰাৰ পাছত আজি এইটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিব ওলাইছোঁ। আৰু মুকলি কৰি দিয়াৰ পাছত 7 বছৰ সম্পূৰ্ণ কৰা, বহিৰ্জিলাত 7 বছৰ সম্পূৰ্ণ কৰা পুৰুষ শিক্ষক, বহিৰ্জিলাত 5 বছৰ সম্পূৰ্ণ কৰা মহিলা শিক্ষয়িত্ৰী, আৰু পাৰস্পৰিক যি বদলীকৰণ আছে, সেই পাৰস্পৰিক বদলীকৰণৰ আবেদনসমূহ ইয়াতে কৰিব পাৰিব। যিসকল মেডিকেল গ্ৰাউণ্ডত আবেদন কৰে, তেওঁলোকেও ইয়াত আবেদন কৰিব পাৰিব। আৰু মেডিকেল বৰ্ডত তেওঁলোকক ৰেফাৰ কৰা যায়। গুৱাহাটী মেডিকেল কলেজৰ অধীনত গঠিত এখন মেডিকেল বৰ্ডে সেই মেডিকেল গ্ৰাউণ্ডত কৰা আবেদনসমূহ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি চাই, যিখিনি আমাক এপ্ৰুভ কৰি দিয়ে যে হয় এওঁৰ জটিল ৰোগত আক্ৰান্ত, সেইসমূহত অনুমোদন জনোৱা যায়। আন এটা চৰ্ত আৰোপ কৰা হৈছে যে যিসকলে এবাৰ পাৰস্পৰিক বদলীকৰণ প্ৰাপ্তি পালে, মিউচুৱেল ট্ৰেন্সফাৰ যিসকলে এবাৰ পালে, তেওঁলোকে পৰৱৰ্তী 2টা বছৰলৈ আৰু আবেদন কৰিব নোৱাৰে। কাৰণ নহ'লে মিউচুৱেল ট্ৰেন্সফাৰটো বিচাৰিয়েই থাকে। এতেকে এবাৰ মিউচুৱেল ট্ৰেন্সফাৰ পোৱাৰ পাছত তেওঁলোকে অন্ততঃ 2টা বছৰ যিটো জেগালৈ বদলীকৰণ হ'ল, তালৈ তেওঁলোকে তাত সেৱা আগবঢ়াব লাগিব। তাৰ পাছত তেওঁ পুনৰ বদলীকৰণৰ কাৰণে আবেদন কৰিব লাগিব। ইতিমধ্যে হৈ যোৱা শিক্ষক নিযুক্তিত আমি এইবাৰ সৰ্বাধিক গুৰুত্ব দিছোঁ যাতে কেণ্ডিডেটসকল গৃহ জিলাত তেওঁলোকে
তেওঁলোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হৈছে। গৃহ জিলাত প্ৰথম প্ৰিফাৰেঞ্চ দি গৃহ জিলাত যদি ভেকেঞ্চি নাই তেনেহ'লে কাষৰ জিলাখনতে তেখেতক আমি নিযুক্তি দিয়াৰ চেষ্টা কৰিছোঁ আৰু সেইমতে অধিক সংখ্যকে গৃহ জিলাত তেওঁলোকে নিযুক্তি পাবলৈ সক্ষম হৈছে। কৃষকসকলক তেওঁলোকক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ নিজৰ পৰিয়ালটোকো যাতে তেওঁলোকে চাব পাৰে সেই সুচলতাখিনি আমি সৃষ্টি কৰিব বিচাৰিছোঁ আৰু তাৰ কাৰণে আজি এই সংশোধিত ৰূপত টিচাৰ ট্ৰেন্সফাৰ পৰ্টেল অনলাইন পৰ্টেল 2026 আজি মই মুকলি কৰি দিব ওলাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।